আমাৰ আপোনালোকৰ আৰু অসমৰ মানুহৰ সকলোৰে পৰিচিত প্ৰায় প্ৰত্যেক ঘৰ অসমীয়াৰ বাৰীৰ থাপৰ এজোপা গছ টেঙামৰা। চকুত লগাকৈ ফুলি থকা ধুনীয়া ফুল আৰু উজ্জ্বল ৰঙা ৰঙৰ গুটিবোৰ দেখিবলৈ ধুনীয়া হোৱাৰ লগতে বহুতো ঔষধি গুণেৰেও সমৃদ্ধ। আমাৰ সকলোৰে প্ৰিয় টেঙামৰা অসমীয়া বহুতো সুস্বাদু ব্যঞ্জন বনোৱাত ব্যৱহৃত হোৱাৰ লগতে টেঙামৰাৰ পৰা প্ৰস্তুত কৰিব পৰা নতুন এক পানীয় টেঙামৰাৰ চাহ সোৱাদতো অতুলনীয় আৰু স্বাস্থ্যসন্মত গুণেৰেও পৰিপূৰ্ণ। পৈণত টেঙামৰাৰ গুটিবোৰ ছিঙি আনি ভিতৰৰ বীজখিনি আঁতৰাই ৰঙা বাকলিখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই তৈয়াৰ কৰা হয় টেঙামৰাৰ চাহ। এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ এই চাহ কেঞ্চাৰ প্ৰতিৰোধী গুণেৰে সমৃদ্ধ হোৱাৰ লগতে কলেষ্টৰেল কমোৱা, হতাশা আৰু অৱসাদ দূৰ কৰিব পৰা, ওজন হ্ৰাস কৰাত সহায় কৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক তথা কিডনীত হোৱা পাথৰ প্ৰতিৰোধী আৰু লিভাৰ ভালে ৰখাত সহায় কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাত সহায় কৰা এই টেঙামৰাৰ চাহ এতিয়া অনলাইন প্লেটফৰ্ম এমেজনতো উপলব্ধ।